ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা ডাঙৰ খবৰ। দৰমহা কৰ্তন কৰা হ'ব। কঠোৰ নিৰ্দেশনা। ন্যায্য প্ৰাপ্তিৰ দাবীত গণতান্ত্ৰিকভাৱে আন্দোলন কৰা কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। আন্দোলন কৰা চিকিৎসক কৰ্মচাৰীৰ কৰ্তন কৰা হ'ব দৰমহা। প্ৰতিখন জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকলৈ NHMৰ মিছন সঞ্চালকৰ পত্ৰ প্ৰেৰণ কৰিছে। চাকৰি নিয়মীয়াকৰণ আৰু সমকামৰ সমদৰমহা আদায়ৰ দাবীত যোৱা অক্টোবৰৰ শেষৰ সপ্তাহৰ পৰা চলিত মাহৰ দ্বিতীয় সপ্তাহলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট পালন কৰিছিল। কিন্তু কৰ্মচাৰীসকলৰ এনে আন্দোলনত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বুলি কৈছিল যে ৰোগীৰ জীৱনক লৈ হেতালি খেলা চিকিৎসক কৰ্মচাৰীৰ চাকৰি কৰাৰ অধিকাৰ নাই। এইখন চৰকাৰে ব্লেকমেইলিঙলৈ ভয় নকৰে। স্বাস্থ্য শিবিৰত সহযোগ নকৰাৰ বাবে NHMৰ চিকিৎসক নাৰ্ছ আৰু কৰ্মচাৰীসকলে ক্ষমা খুজিব লাগিব। এইখন চৰকাৰৰ কাৰ্যকালত তেওঁলোকৰ সমস্যা সমাধান নহ'ব। আন্দোলনত নমা চিকিৎসক কৰ্মচাৰীসকলৰ কোনো প্ৰয়োজন নাই। তেওঁলোকৰ চাকৰি কৰাৰ অধিকাৰ নাই। তেনেকুৱা হেজাৰজন চিকিৎসক নাৰ্ছ কৰ্মচাৰীয়ে অতি কম দৰমহাতে চাকৰি কৰিবলৈ অপেক্ষা কৰি আছে। আন্দোলন কৰা চিকিৎসক কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইফালে মুখ্যমন্ত্ৰী শৰ্মাৰ এনে হুংকাৰ পিছতে NHMৰ মিছন সঞ্চালকে আন্দোলন কৰা চিকিৎসক কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ তৎপৰ হৈ পৰিছে। এই লৈ মিছন সঞ্চালক ডাক্তৰ লক্ষ্মণন এছে প্ৰতিখন জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত মিছন সঞ্চালকে যোৱা অক্টোবৰৰ শেষৰ সপ্তাহৰ পৰা নৱেম্বৰৰ দ্বিতীয় সপ্তাহলৈ NHMৰ অধীনৰ চিকিৎসক নাৰ্ছ কৰ্মচাৰীৰ দক্ষতা আৰু কৰ্তব্যত উপস্থিতিৰ সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰি 20 নৱেম্বৰৰ ভিতৰত প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। কৰ্তব্যত উপস্থিত থকা নথকাৰ ওপৰত ভিত্তি কৰিহে চিকিৎসক কৰ্মচাৰীৰ দৰমহাৰ বিল প্ৰস্তুত কৰা হ'ব বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে। ইয়াৰ পৰা এই কথা স্পষ্ট হৈছে যে যিসকল চিকিৎসক নাৰ্ছ কৰ্মচাৰীয়ে নিজ নিজ কৰ্তব্যৰ পৰা আঁতৰি গৈ আন্দোলনত নামিছে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব আৰু ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে আজি অসমৰ প্ৰতিখন জিলাতে NHMৰ কৰ্মচাৰীসকলে ন্যায্য প্ৰাপ্তিৰ দাবীত মৌন সমদলৰ কাৰ্যসূচী লৈছে আৰু ইয়াৰ পিছত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বা দৰমহাক লৈ চৰকাৰৰ ফালৰ পৰা কি ঘোষণা কৰে সেয়া হ'ব লক্ষণীয়। এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।